ব্ৰহ্মপুত্ৰৰ মাজত মাজুলী নিমাতী অভিমুখী ফেৰী আবদ্ধ। SB চন্দন নামৰ ফেৰীখন 7 বজাত কমলাবাৰী ঘাটৰ পৰা নিমাতী অভিমুখী আছিল। কমলাবাৰী ঘাটৰ পৰা কিছু দূৰ যোৱাৰ পাছতে ফেৰীখন আবদ্ধ হৈ পৰে। শতাধিক যাত্ৰী আৰু 40খন বাইকসহ এখন গাড়ী থকা ফেৰীখন পুনৰ কমলাবাৰী ঘাটলৈ ঘূৰাই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ব্ৰহ্মপুত্ৰত জলস্তৰ হ্ৰাস পোৱাৰ বাবে বন্ধ হোৱাৰ পথত কমলাবাৰী ফেৰীঘাট। প্ৰতিদিনেই লাগিছে ফেৰী। আমি 7টা বজাৰ পৰা 7:30 পৰা যেহেতু 7টা বজাৰ পৰা 7টা বজাৰ পৰা যেহেতু আমি নাৱত যাত্ৰা কৰিছিলোঁ, কিন্তু এতিয়া 8টা বাজিলে 8টা বজালৈকে কমলাবাৰী ঘাটৰ সন্মুখতে ঘূৰাই থাকিবলগীয়া হৈছে নদীৰ বালি চৰত লাগি থকাৰ কাৰণে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, এমটন নামৰ এটা কোম্পানীয়ে কমলাবাৰী নিমাতী ঘাটটো মেনেজ কৰি আছে, তেওঁলোকে চলাই আছে। সেই যিসমূহ বাম জেগা আছে তেওঁলোকে বৰ্তমান তাত বুজ মাৰি পেলাই দ কৰাৰ ব্যৱস্থা বা খনাৰ ব্যৱস্থাটো কৰা নাই। আচলতে যদি IWD বিভাগৰ আণ্ডাৰত থাকিলেহেঁতেন ঘাটটো, তেতিয়া হয় এই চেনেলকেইটা খান্দি পেলাই যাত্ৰীৰ পাৰ পৰা সুবিধা কৰি দিলেহেঁতেন। এতিয়া মানে বালিচৰতে লাগি ঘূৰি থাকিবলগীয়া হৈছে। বালিচৰতে লাগি ধৰি পেলাই আমি ঘূৰি ফুৰিবলগীয়া হৈছে। আচলতে যাত্ৰীৰ জীৱনৰ প্ৰতি যিটো ভাবুকি আহি পৰিছে, অসম চৰকাৰে হওক বা IWD বিভাগেই এমটন নামৰ কোম্পানীটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি এই চেনেলটো দ কৰাৰ ব্যৱস্থা কৰক। যিহেতু এইখন নাৱত এতিয়া বহুত পেচেণ্টো আহিছে যোৰহাট মেডিকেললৈ, সেই ৰোগীসকলৰ স্বাস্থ্যৰ যিটো চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে, তেওঁলোকে ইয়াৰ পৰা পাৰ কৰি সেই সুন্দৰ ব্যৱস্থাটো কৰি দিব লাগিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।